নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ পৰা য'ত তেওঁলোকে 200তকৈ অধিক পদৰ বাবে আবেদন বিচাৰিছে গতিকে কি পদ আছে কোৱালিফিকেশ্যন চেলাৰী এষ্টিমেট গোটেইখিনি তথ্য এই ভিডিঅ'টিত আপোনালোকে পাই যাব ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ইয়াত অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো ধৰণৰ চাকৰি খবৰ আপোনালোকে ৰেগুলাৰলি পাই থাকিব এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাইছোঁ এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন যোৱা 1 ফেব্ৰুৱাৰীত ৰিলিজ হৈছিলে আৰু অনলাইন আবেদন অলৰেডি চলি আছে পোষ্টকেইটাৰ বাবে বাকী কি পোষ্ট আছে এতিয়া চাই লৈছোঁ প্ৰথমটো পোষ্ট হৈছে জুনিয়ৰ অপাৰেটৰ টোটেল অল ইণ্ডিয়া বেচিছত ইয়াত কৰিছে আৰু ইয়াত অসমৰ বাবে 10টা আছে জুনিয়ৰ অপাৰেটৰ গ্ৰেড 1 আৰু য'ত যিটো চেলাৰী স্কেল সেইটো 23,000ৰ পৰা 78,000লৈকে দিছে আৰু নেক্সট দ্বিতীয়টি পোষ্ট হৈছে জুনিয়ৰ এটেণ্ডেণ্ট গ্ৰেড 1 য'ত টোটেল ইষ্টাৰ্ণ ৰিজনত 4টা আছে 6 স্কেলটো সেম হয় আৰু জুনিয়ৰ বিজনেছ এছিষ্টেণ্টৰ এটা পোষ্ট আছে ইষ্টাৰ্ণ ৰিজনত আৰু গ্ৰেড 3 ইয়াত স্কেলটো 25,000ৰ পৰা 1,05,000 নেক্সট আমি কোৱালিফিকেশ্যনখিনি চাইছোঁ জুনিয়ৰ অপাৰেটৰ গ্ৰেড 1 পোষ্টটোৰ বাবে মেট্ৰিক পাছ হোৱাৰ লগতে 2 বছৰীয়া ITI পাছ কৰিব লাগিব আৰু যিকেইটা কেটেগৰী দি দিছে ট্ৰেড কেইটা সেইটো হৈছে ইলেক্ট্ৰনিক্স মেকানিক ইনষ্ট্ৰুমেণ্ট মেকানিক কেমিকেল প্লাণ্ট ইলেক্ট্ৰিচিয়ান মেচিনিষ্ট ফিটাৰ মেকানিক কাম অপাৰেটৰ ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন চিষ্টেম ৱায়াৰমেন মেকানিক ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰনিক্স আৰু ইনফৰমেশ্যন টেকন'লজি এণ্ড ESM এই যিকোনো এটা ট্ৰেডত ITI কৰাসকলে এপ্লাই কৰিব পাৰিব কিন্তু মিনিমাম 1 ইয়াৰৰ অভিজ্ঞতা থকাটো বিচাৰিছে নেক্সট জুনিয়ৰ এটেণ্ডেণ্ট গ্ৰেড 1 পোষ্টৰ বাবে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব মিনিমাম 40% মাৰ্কছ ইন কেছ অফ PWBD আৰু এই পদকেইটা ৰিজাৰ্ভ বুলি দিয়া হৈছে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ ফৰ PWBD ৱৰ্ক এক্সপিৰিয়েঞ্চ নালাগে এইকেইটা পদত জুনিয়ৰ বিজনেছ এছিষ্টেণ্ট গ্ৰেড 3 পদটো ছেম হয় ৰিজাৰ্ভ ফৰ PWBD ইয়াত গ্ৰেজুৱেট হ'ব লাগিব আৰু মিনিমাম 45% মাৰ্কছ পাব লাগিব কিন্তু এইকেইটা পদতো 1 ইয়াৰৰ অভিজ্ঞতা থকাটো তেওঁলোকে বিচাৰিছে এজ লিমিট মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 26 ইয়াৰ্ছ এজ পাৰ ডেট 31st জানুৱাৰী ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আৰু সিলেকশ্যন মেথডত জুনিয়ৰ অপাৰেটৰৰ বাবে কম্পিউটাৰ বেছড টেষ্ট আৰু প্ৰফিচিয়েঞ্চি বা ফিজিকেল টেষ্ট হ'ব পাৰে আৰু জুনিয়ৰ বিজনেছ এছিষ্টেণ্টটো ছেম হয় প্ৰচিডিউৰ আৰু এপ্লাই কৰিবৰ বাবে যিটো IOCLৰ অফিচিয়েল ৱেবছাইট www.iocl.com তাত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন অলৰেডি চলি আছে যোৱা 3 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছিলে আৰু তাৰ অন্তিম তাৰিখ হ'ল অহা 23 ফেব্ৰুৱাৰী গতিকে সময় আছে এতিয়াও আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড তথা এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু কিবা যদি সুধিবলগীয়া কথা থাকে তেনেহ'লে কমেণ্ট কৰিব আশা কৰিছোঁ ভিডিঅ'টো যাতে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ